নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছো। পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ যিটো ঘটনা সেই ঘটনাক লৈ নতুন নতুন কথা পোহৰলৈ আহিবলৈ ধৰিছে আৰু কালি এটা খবৰ ওলাইছে যে আচলতে আমি প্ৰত্যেকেই কৈছিলোঁ সবেই এটুকলে আক্ষেপ কৰিছিলে যে সেইদিনা তাত 22 এপ্ৰিলৰ দিনা তাত যিটো আক্ৰমণ হৈছিল সন্ত্ৰাসবাদীসকলে পৰ্যটকৰ ওপৰত আক্ৰমণ কৰি 26 গৰাকী পৰ্যটকক হত্যা কৰিছিল, নিশংসভাৱে হত্যা কৰিছিল তাত। আৰু সেইটোৱে সমগ্ৰ বিশ্বৰ সমগ্ৰ ভাৰতবৰ্ষত সকলোতে এটা শোকৰ ছাঁ পেলাইছিল। এইটোক লৈ মানুহৰ মাজত খুব খঙৰ উৎপত্তি হৈছিলে, উত্তেজনাৰ উৎপত্তি হৈছিলে, যিবোৰ অতি স্বাভাৱিক কথা। কিন্তু লগতে এই প্ৰশ্নটো উত্থাপন হৈছে যে এইটো কেনেকৈ এই ঘটনাটো ঘটিবলৈ পালে। এতিয়া কালি ইণ্ডিয়া টুডেৰ এটা খবৰত কোৱা হৈছে যে তাত যে এই ধৰণৰ এটা সন্ত্ৰাসবাদী আক্ৰমণৰ কথা আগতীয়াকৈ চোৰাংচোৱা বিভাগৰ লোকসকলে একেবাৰে গম পোৱা নাছিল তেনেকুৱা নহয়। কিয়নো এপ্ৰিলৰ 19 তাৰিখে তাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাট্টাৰৰ পৰা শ্ৰীনগৰলৈ এটা নতুনকৈ ৰেল লাইন এটা তৈয়াৰ কৰা হৈছে আৰু সেইদিনা 19 এপ্ৰিলৰ দিনা তাৰ যিখন প্ৰথম ৰেল কাট্টাৰৰ পৰা শ্ৰীনগৰলৈ যোৱা সেই ৰেলখন উদ্বোধন কৰাৰ কথা আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কিন্তু সেইদিনা এই যিটো উদ্বোধনী অনুষ্ঠান সেই উদ্বোধনী অনুষ্ঠানটো স্থগিত ৰখা হ'ল, পিছুৱাই দিয়া হ'ল, কিয়নো সেই সময়ত তাত খুব জোৰ বতাহ বলি আছিল আৰু জোৰ বতাহ বলি থকাৰ কাৰণে হয়তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিমান তাত অৱতৰণ কৰা অলপ অসুবিধা হ'ব পাৰে বুলিয়েই এই অনুষ্ঠানটো বাতিল কৰা হৈছিল। কিন্তু প্ৰশ্নটো হৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাত এটা ৰেল লাইন উন্মোচন কৰিব আৰু যিটো ৰেল লাইনে জম্মু কাশ্মীৰক ভাৰতৰ অন্যান্য অঞ্চলৰ লগত সংযোগ স্থাপন কৰিব। তো এই কথাটো বহুতেই কৈছে যে এই কথাটো সন্ত্ৰাসবাদীসকলে আৰু বিশেষকৈ পাকিস্তানে এই কথাটো খুব সহজভাৱে ল'ব পৰা নাছিল। পাকিস্তানৰ কথাটো হৈছে কি, সেইটো অৱশ্যে এই ঘটনাটো ঘটাৰ ঠিক পিছতে আমিও কৈছিলোঁ আৰু সকলোৱে কৈছে যে জম্মু কাশ্মীৰত যদি এটা স্বাভাৱিক অৱস্থা যদি বিদ্যমান হয়, জম্মু কাশ্মীৰত যদি এটা স্বাভাৱিক অৱস্থা চলি থাকে, য'ত মানুহৰ জীৱন জীৱিকা শান্তিপূৰ্ণভাৱে তেওঁলোকে জীৱন জীৱিকা চলাই নিছে আৰু জম্মু কাশ্মীৰ আপোনালোক সকলোৱে জানে যে জম্মু কাশ্মীৰৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হৈছে তাৰ যিটো টুৰিজিম, পৰ্যটন যিটো উদ্যোগ। গতিকে তালৈ যদি পৰ্যটকসকল যদি স্বাভাৱিকভাৱে অহা যোৱা কৰি থাকে, সেইটো এটা ইণ্ডেক্স, সেইটো এটা সূচক যে আচলতে কাশ্মীৰলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে। গতিকে দেশৰ প্ৰধানমন্ত্ৰীয়ে তাত এটা ৰেল লাইনত এখন প্ৰথম যিখন কাট্টাৰৰ পৰা শ্ৰীনগৰলৈ যিখন ৰেল যাব সেই ৰেলখন উদ্বোধন কৰাৰ কথা আছিল আৰু উদ্বোধন কৰাৰ মানে বুজা যায় যে আচলতে এইটো এটা সকলো চাৰিওফালৰ পৰা এটা স্বাভাৱিক অৱস্থা তাত বিদ্যমান কৰিছে। আৰু এইটোক লৈ তাত কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিবলৈ সন্ত্ৰাসবাদীসকলে পাকিস্তানৰ দ্বাৰা প্ৰৰোচিত হৈ সন্ত্ৰাসবাদীসকলে তাত কুটাঘাতমূলক কাৰ্য বা সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ এটা খবৰ আমাৰ চোৰাংচোৱা বিভাগে পাইছিল। আৰু তাক লৈ সেই সময়ত যদিও প্ৰধানমন্ত্ৰীৰ সেই কাৰ্যসূচীটো বাতিল হৈছিল, তাক লৈ কিন্তু চোৰাংচোৱাসকলে শ্ৰীনগৰত তেওঁলোকে সেই সময়ত এটা অঞ্চলত তেওঁলোকে খুব
তালাচী চলাইছিল আৰু তেওঁলোক খুব সক্ৰিয় হৈ আছিল কিন্তু দুৰ্ভাগ্যৰ কথা এইটোৱে ইণ্ডিয়া টুডেৰ যিটো প্ৰতিবেদন সেই প্ৰতিবেদন মতে দুৰ্ভাগ্যৰ কথা এইটোৱে যে 22 তাৰিখে তেওঁলোকে কোনো সংসূত্ৰ উলিয়াব নোৱাৰি 22 তাৰিখে 22 এপ্ৰিলৰ দিনা তেওঁলোকে এই যিটো তেওঁলোকৰ চোৰাংচোৱাৰ যিটো অভিযান সেই অভিযানটো 22 এপ্ৰিলৰ দিনা তেওঁলোকে সামৰিছিল আৰু 22 এপ্ৰিলৰ দিনা কি হ'ল আমি সকলোৱে গমেই পালোঁ এটা প্ৰশ্নটো হৈছে যে এই কাৰণেই সকলোৱে কৈছে যে ইয়াত এটা চোৰাংচোৱাৰ এটা ব্যৰ্থতা এই ঘটনাটো ব্যৰ্থতাৰ কাৰণে এই ঘটনাটো ঘটিব পালে দুটা কথা মানুহে কৈছে এটা হৈছে যে ইন্টেলিজেন্স ব্যুৰোৰ হাতত যেতিয়া স্পেসিফিক ইনফৰমেশ্যন আছিল তেওঁলোকে যেতিয়া জানিছিল নিশ্চিতকৈ যে সন্ত্ৰাসবাদীসকলে এটা এই ধৰণৰ কুটাঘাতমূলক এটা কাৰ্য তেওঁলোকে কৰিবৰ কাৰণে তৎপৰ হৈছিল তেওঁলোকে তাত যথোপযুক্ত আৰু তেনেহলে কি কৰিব লগা আছিল যে টুৰিষ্টৰ ওপৰত আক্ৰমণ কৰাৰ কথাটোৱে তেওঁলোকে খবৰ পাইছিল যদি খবৰ পাইছিল এই নিউজটোৰ মতে এই প্ৰতিবেদনখন ইণ্ডিয়া টুডেৰ প্ৰতিবেদনখন তেতিয়াহ'লে পাহালগামৰ দৰে ঠাই পাহালগামৰ দৰে সেইদিনা তাত কৈছিল যে যি সময়তে এই ঘটনাটো ঘটিছিল প্ৰায় 2000 পৰ্যটক আছিল সেই ঠাই টুকুৰাত কিয় কোনো নিৰাপত্তাৰক্ষী নাছিল এই প্ৰশ্নটো এতিয়া উঠিছে আৰু চৰকাৰে এই ধৰণৰ প্ৰশ্ন উত্থাপন কৰাৰ কাৰণে চৰকাৰে কৈছে যে প্ৰধানমন্ত্ৰীয়ে কৈছে যে এতিয়া এই ধৰণৰ প্ৰশ্ন উত্থাপন কৰাৰ সময় নহয় এটা সংকট কাল দেশত চলি আছে একেবাৰে সঁচা কথা দেশত 22 গৰাকী লোকৰ মৃত্যু হৈছে আৰু তাতকে দুখ লগা কথা তাতকে ৰোমহৰ কথা একো নাই কিন্তু এই মুহূৰ্তত এই প্ৰশ্নটো সোধাত আপত্তিটো কি যে এইটো ঘটনাটো কেনেকৈ ঘটিব পালে হয় তাৰ কাৰণে চৰকাৰে যি কৰিব লগা আছে সন্ত্ৰাসবাদীক ধৰিব লাগে সন্ত্ৰাসবাদীক ধৰি তেওঁলোকক উপযুক্ত শাস্তি দিব লাগে পাকিস্তানৰ লগত কি ধৰণৰ ব্যৱস্থা কৰিলে পাকিস্তানৰ লগত ইয়াত এইটোৰ কেনেকুৱাকৈ মোকাবিলা কৰিব লাগে সকলো ধৰণৰ ব্যৱস্থা লওক কিন্তু এই সন্দৰ্ভত যে তাত যে এটা দুটা কথা এটা হৈছে চোৰাংচোৱাৰ তাত যে এটা গাফিলতি এটা হ'ল আৰু তেওঁলোকে কৰিছিলে সেই কথাটো অথচ সেইদিনা তেওঁলোকে কলফ কৰিলে সেইদিনা এই যিটো অভিযান সেই অভিযানটো তেওঁলোকে সামৰিলে আৰু সেইদিনা এই ধৰণৰ ঘটনা হ'ল আৰু চোৰাংচোৱাৰ যিসকল জম্মু কাশ্মীৰৰ দৰে এটা অঞ্চল তাত প্ৰায়ে এই ধৰণৰ ঘটনা ঘটি থাকে কিমানটা ঘটনা ঘটিছে যোৱা সময়ছোৱাত আৰু চোৰাংচোৱাৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে যিসকল দায়িত্ববাহী বিষয়া আছে তেওঁলোকে এই কথাটো জানিব লাগে যে সন্ত্ৰাসবাদীসকলে বিভিন্ন ধৰণৰ টেকটিক্স তেওঁলোকে লয় বিভিন্ন ধৰণৰ তেওঁলোকৰ মডাছ অপাৰেণ্ডি তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকৰ কাৰ্যকলাপ সংহত কৰে গতিকে এটা ইনসাইট এটাও থাকিব লাগিছিলে যিসকলে চোৰাংচোৱাৰ লগত জড়িত যিসকল উচ্চতম মহলৰ যিসকল ব্যক্তি তেওঁলোকৰ উদ্ধতন মহল তেওঁলোকে এই কথাবোৰ কিয় অনুমান কৰিব নোৱাৰিলে কিয়নো যিদিনাই এই চোৰাংচোৱা বাহিনীক তাৰ পৰা আঁতৰাই অনা হ'ল সেইদিনাই ঘটনাটো ঘটিলে আৰু তাৰ দৰে ইমান গুৰুত্বপূৰ্ণ এটা স্পৰ্শকাতৰ অঞ্চলত কি কাৰণে তাত চোৰাংচোৱা তাত নিৰাপত্তাৰক্ষী নাৰাখিলে সেইটো এটা ডাঙৰ প্ৰশ্ন হৈছে এতিয়া প্ৰশ্নটো হৈছে এই যিটো ব্যৰ্থতা এই ব্যৰ্থতাটোক লৈ যদি কোনোবাই প্ৰশ্ন কৰে তেতিয়া তেওঁলোককহে জগৰীয়া কৰা হৈছে সেইটো জানো উচিত কথা হয় আপোনাৰ উচ্চতম ন্যায়ালয়ে কি কৈছিলে অনুৰাধা বাসিন বনাম ইউনিয়ন অফ ইণ্ডিয়া 2020 চনৰ এটা ৰাইট উচ্চতম ন্যায়ালয়ে কি কৈছিলে যে উচ্চতম ন্যায়ালয়ে মানুহৰ যিটো বাক স্বাধীনতাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল
যে তেওঁলোকে কৈছিলে যে আনকি যেতিয়া দেশত এটা জৰুৰীকালীন অৱস্থাৰ দৰে পৰিস্থিতি এটা চলি থাকে তেতিয়াও কিন্তু মানুহৰ বাক স্বাধীনতাৰ ওপৰত নিয়ন্ত্ৰণ অনাটো বা বাক স্বাধীনতা বন্ধ কৰাটো বাক স্বাধীনতাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাটো উচিত কথা নহয় উচ্চতম ন্যায়ালয়ে এই কথাটো কৈছে আৰু সেইকাৰণে এতিয়া ভাৰতবৰ্ষৰ নাগৰিকৰ তেওঁলোকৰ এটা অধিকাৰ আছে যে এনেকুৱা ধৰণৰ ঘটনা এটা ঘটিল সেই ঘটনাটোৰ লগত তাৰ কাৰণে আজি মই এটা কথা কওঁ আজি এই প্ৰশ্নটো কিয় উঠিছে আজি এই প্ৰশ্নটো হিমাংশী যিজন নেভি অফিচাৰৰ ঘৈণীয়েকে এইটোক লৈ দুদিন আগতে তেওঁলোকে এটা বাৰ্তা এটা দিছিলে নিউজ পেপাৰৰ আগত এই প্ৰশ্নটো কিয় উঠিছে আপুনি মনত কৰক আজি কোনোবা এটা অঞ্চলত আপুনি কোনোবা এটা ভাৰতবৰ্ষৰ যিকোনো এটা ঠাইত আপুনি গৈছে ফুৰিবলৈ গৈছে বা বজাৰ কৰিবলৈ গৈছে তাত বিনা কাৰণত আপোনাক যদি আহি আপোনাৰ ওপৰত যদি আহি কোনোবাই আক্ৰমণ কৰে আপোনাক যদি ককৰ্থনা কৰে আপোনাৰ ওপৰত যদি আক্ৰমণ কৰে তেতিয়া আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়াটো কি হ'ব যে মই এইখন দেশত নিয়ম কানুন বোলা বস্তুটো আছে নাই আইন বোলা বস্তুটো আছে নাই মানুহৰ নিৰাপত্তা আছে নাই মানুহৰ সুৰক্ষা আছে নাই সেই প্ৰশ্নটো উঠিব নাই আৰু সেই সুৰক্ষাটো কোনে প্ৰদান কৰিব সেই সুৰক্ষা প্ৰদানৰ কাৰণে এজেন্সিজ আছে তাৰ নিৰ্দিষ্ট বিভাগ আছে গতিকে এই ধৰণৰ যেতিয়া এটা ঘটনা ঘটে কিয় মই এতিয়া বুজিব পাইছোঁ যে বুজিবলৈ মই চেষ্টা কৰিছোঁ আৰু এতিয়া মই উপলব্ধি কৰিব পাৰিছোঁ এই কথাটো যে ভুক্তভোগীসকলৰ কিয় চৰকাৰৰ ওপৰত খং উঠিছিল চৰকাৰৰ ওপৰত খং নুঠি তেওঁলোকৰ কাৰ ওপৰত খং উঠিব যে সেইটো এটা নোমেন্স লেণ্ড নহয় তেনেকুৱা এটা ঠাইলৈ তেওঁলোক যোৱা নাই য'ত কোনো অথৰিটি নাই কাৰো কোনো কৰ্তৃত্ব নাই এইখন পেহেলগামৰ সেইটো ভাৰত চৰকাৰৰ এটা অঞ্চল সেইখন কাশ্মীৰৰ এটা অংশ গতিকে তাত তাৰ আইন কানুনৰ দায়িত্বটো হৈছে ভাৰত চৰকাৰৰ তাত যদি বিনা দুখে আততায়ী আহি সন্ত্ৰাসবাদী আহি চকুৰ সন্মুখতে ঘৈণীয়েকৰ সন্মুখত যদি গিৰিয়েকক গুলিয়াই ধাৰাশায়ী কৰি দিব পাৰে তেতিয়াহ'লে ঘৈণীয়েকৰ মনত বা পৰিয়ালৰ মানুহৰ মনত এই প্ৰশ্নটো নাজাগিব যে কি তাত কোনো আইন কানুন চৰকাৰ বোলা কোনো এটা কৰ্তৃপক্ষ বোলা কোনো এটা কথা নাই নেকি পুলিচ প্ৰশাসন বোলা কোনো এটা কথা নাই নেকি যে দেখকৈ আহি এনেকুৱাকৈ মানুহৰ ওপৰত আক্ৰমণ চলাব পাৰে গতিকে এই প্ৰশ্নটো যদি কোনোবাই উত্থাপন কৰে এইটো এটা অতি স্বাভাৱিক প্ৰশ্ন নহয় জানো এইটো এটা অতি স্বাভাৱিক প্ৰতিক্ৰিয়া নহয় জানো আপুনি যদি ক'ৰবাত এখন বজাৰ কৰিবলৈ গৈছে বজাৰ কৰিবলৈ যাওঁতে গাড়ী এখন আপুনি য'ত পাৰ্ক কৰিব লাগে তাত পাৰ্ক কৰিছে তাৰ পৰা ওলাই আহিছে তাত যদি দুজন মানুহ আহি পেলাই আপোনাক অপদস্থ কৰে আপোনাৰ যদি শিশুটোক তাৰ পৰা অপহৰণ কৰি লৈ যায় তেতিয়াহ'লে আপুনি কাক দোষাৰোপ কৰিব কোনোবা এটা মানুহক কোনোবা এটা ধৰ্মক আপুনি এইটো দোষাৰোপ কৰিব নে তাত আইনৰ দায়িত্বত যি আছে তেওঁলোকক দোষাৰোপ কৰিব প্ৰশাসনক দোষাৰোপ কৰিব গতিকে কথাটো একেই নহয় জানো গতিকে মই এই কথাটোৱে ক'ব বিচাৰিছোঁ যে এতিয়া ইণ্ডিয়া টুডেৰ ৰিপৰ্টত ওলাইছে 4 এপ্ৰিলৰ ৰিপৰ্ট 4 মে'ৰ ৰিপৰ্টত এই কথাটো কৈছে যে আচলতে কাশ্মীৰত সন্ত্ৰাসবাদীসকলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাশ্মীৰ ভ্ৰমণৰ সময়তে এই ধৰণৰ কুটাঘাতমূলক কাৰ্য কৰিব পাৰে বুলি তেওঁলোকৰ হাতত খবৰ আছিল গতিকে খবৰ থকা সত্ত্বেও তেওঁলোকে কাকো ধৰিব নোৱাৰিলে এই ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা তেওঁলোকে ল'ব নোৱাৰিলে আৰু 22 এপ্ৰিলৰ দিনা তেওঁলোকে এই তেওঁলোকৰ যিটো অভিযান সুৰক্ষাজনিত তেওঁলোকৰ সুৰক্ষাৰ নিৰাপত্তাজনিত তেওঁলোকৰ যিটো অভিযান সেই অভিযানটো তেওঁলোকে সামৰিলে আৰু সামৰাৰ লগে লগে কি হ'ল আমি সকলোৱে দেখা পালোঁ গতিকে এই যিটো বহু চৰ্চিত বিষয় যে প্ৰশাসনৰ যিটো গাফিলতি
গৃহ বিভাগৰ যিটো গাফিলতি আৰু চোৰাংচোৱা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত থকা যিটো গাফিলতি সেই গাফিলতিটো অস্বীকাৰ কৰিব পৰা যায় জানো? ধন্যবাদ।